মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক এটা তোমালোকৰ যিটো পাৰ্ট কাৰ্বন আৰু কাৰ্বনৰ যৌগ, সেই পাৰ্টৰ এটা সাব পাৰ্ট কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্মৰ বিষয়ে আজি আমালোকে অধ্যয়ন কৰিম। কি কাৰ্বন বুজিছা? কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম। কাৰ্বন যৌগ আমি ইমান দিন দুটা ভিডিঅ' তিনিটা চাৰিটা ভিডিঅ'ত মই তোমালোকক পঢ়াইছোঁ। তাৰ ভিতৰতে এইটো আছে কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম। এই কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্মৰ ভিতৰত তোমালোকক চাৰিটা বিক্ৰিয়া বিষয়ে অধ্যয়ন কৰিব লাগিব। কি দহন, দেখিছেনে? দহন, ইংৰাজীত কম্বাৰ্চন, জাৰণ, দ্বিতীয়টো হ'ল জাৰণ তো অক্সিডেশ্যন, 3 নম্বৰ হ'ল যোগাত্মক বিক্ৰিয়া এডিশ্যন ৰিয়েকশ্যন, আৰু 4 নম্বৰটো হ'ল প্ৰতিস্থাপন বিক্ৰিয়া, অৰ্থাৎ ইংৰাজীত কি কয় সাবষ্টিটিউশ্যন ৰিয়েকশ্যন। ইংৰাজীৰ টাৰ্মবিলাক তোমালোকে শিকি যাবা, ভৱিষ্যতৰ কাৰণে তোমালোকৰ বৰ সুবিধা হ'ব। এতিয়া আমি এই কাৰ্বনৰ যৌগৰ রাসায়নিক ধর্ম এই বিক্রিয়াবিলাকৰ ভিতৰেদি আমি অধ্যয়ন কৰিম। এই খণ্ডটো তোমালোকৰ কিতাপৰ 69 পেজত চাবা। এই খণ্ডত আমি কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্মৰ কিছুমান বিষয় অধ্যয়ন কৰিম, যদিও ইয়াত ৰিয়েকশ্যনবিলাকো আমি শিকিম। যেহেতু আমি ব্যবহার করা ইন্ধনবোৰ কার্বন আৰু কার্বনৰ যৌগ, গতিকে আমি প্ৰথমে দহন সম্পৰ্কে আলোচনা কৰিম। কাৰণ যিমান ইন্ধন আছে সবে কার্বনৰ যৌগ, গতিকে আমি ইন্ধন কি করি? ইন্ধন তো জানাই, ইন্ধন যে যার ব্যবহার করি আমি তাপ এনার্জি পাও, হয় না? এনার্জি পাও অর্থাৎ শক্তি পাও, এইটো আমি ইন্ধন বলো। বহুরূপতার যিকোনো রূপতে কার্বন দহন করলে কার্বন ডাই অক্সাইড উৎপন্ন হওয়ার উপরিও কি হয়? তাপ আর প্রহর উৎপন্ন হয়। তাপ শক্তি প্রহর শক্তি আমি পাও। প্রায়ভাগ যৌগ দহন উৎপন্ন হওয়া তাপ বিরাট উচ্চ পরিমাণৰ হয়। দহন বিক্রিয়াবোৰ জারণ বিক্রিয়া তোমালোকে আগতে প্রথম অধ্যায়তে পাইছা। জারণ বিক্রিয়া মনত আছে না নাই? অলপ মনত কৰিবা। এইটো হ'ল জাৰণ বিক্ৰিয়া, আৰু জাৰণ বিক্ৰিয়া হ'ল দহন বিক্ৰিয়াৰ এটা ৰূপ আর কি। দহন বিক্রিয়া জারণ বিক্রিয়া একই। এতিয়া এইটোৰ কাৰণে আমি এটা বিক্রিয়া প্ৰতিস্থাপন কৰিম। যেনেকুৱা কাৰ্বন, যেহেতু কাৰ্বন যৌগ, গতিকে কাৰ্বনটো আমি প্ৰথমে কৰিলোঁ। কাৰ্বনৰ চিহ্ন কি? কাৰ্বন। এইটো কি? কার্বন। গতিকে কার্বনৰ লগত জারণ হলে কি হ'ব লাগে তোমালোকে জানা? জারণ কৰিলে কি হ'ব লাগে? অক্সিজেন যোগ হ'ব লাগে, হয় না? কি হ'ব লাগে? অক্সিজেন যোগ হ'ব লাগে। যিকোনো জারণ বিক্রিয়া হল অক্সিজেনৰ যোগ। কি আছিল মনত আছে? ডেফিনেশনটো মনত আছে? মনত আছেনে? আমি কি জানো? আমি জানো যে কোনো পদাৰ্থত অক্সিজেন যোগ হলে, অক্সিজেন যোগ হোৱাটোকে কি বোলা হয়? জাৰণ বুলি কোৱা হয়। ইয়াত কাৰ্বনৰ লগত কি যোগ হৈছে? অক্সিজেন যোগ হৈছে। যোগ হৈ কি উৎপন্ন হৈছে? কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। এইটো কি হৈছে? এটা জাৰণ বিক্রিয়া বা দহন। আৰু কি হৈছে? এইটোৰ লগতে কি উৎপন্ন হয়? উৎপন্ন হয় তাপ আৰু পোহৰ। তাপ শক্তি আৰু কি হয়? পোহৰ উৎপন্ন হয়। পোহরও এটা শক্তি হয় না হয়? পোহর শক্তি উৎপন্ন হয়। এইটো হল এটা অক্সিজেন যোগ হোৱা। আৰু কি? মই দ্বিতীয় এটা উদাহৰণ লৈছোঁ, কিতাপত যিটো আছে এইটোই লৈছোঁ।
যে মিথেন তোমালোকে জানা কাৰ্বনৰ যৌগ মিথেন ইথেন প্ৰপেন এইবিলাক কি ইন্ধন ভাল ইন্ধন এতিয়া এটা মিথেন CH4 ললো মিথেন দেখি পাইছা না ভালকৈ কাৰেণ্ট নথকাৰ কাৰণে মই কম্পিউটাৰত আজি ভিডিঅ' কৰিব নোৱাৰিলো গতিকে এইটোই অলপ কষ্ট কৰি বুজাৰ চেষ্টা কৰা মিথেন মিথেনৰ লগত মিথেন যদি এতিয়া বাৰ্ন হয় কম্বাইনেশ্যন মানে দহন মানে তো জনে জ্বলি যোৱা দহন ইয়াত দহন হলে কি লাগিব অক্সিজেন লাগিব অক্সিজেন ইয়াৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰিব এই মিথেনৰ লগত বিক্ৰিয়াৰ ফলত কি হ'ব কি হ'ব কাৰ্বন ডাই অক্সাইড হ'ব আৰু কি হ'ব বাষ্প হ'ব বাষ্প উৎপন্ন হ'ব পানী বাষ্প ৰূপে পানী উৎপন্ন হ'ব আৰু কি হ'ব লগতে তাপ শক্তি আৰু পোহৰ শক্তি কি উৎপন্ন হ'ব তাপ শক্তি এইটো তাপ শক্তি বুলি লিখা নাই দেখাই দিলো তাও আৰু কি পোহৰ শক্তি তাপ শক্তি আৰু পোহৰ শক্তি বুলি লিখি দিলো আর কি এটা উৎপন্ন হ'ব এই কারণে আমি এইবিলাক দহন কৰি আমি শক্তি উৎপাদন কৰোঁ তে কি হল আৰু কি কৈছে ইয়াত তোমাৰ কিতাপত কৈছে এইবিলাক ব্যালেন্স কৰিব কৈছে সন্তুলিত কৰিব কৈছে ইয়াত দেখা কার্বন অক্সিজেন কার্বন এটা আছে ইয়াতো কার্বন এটা আছে অক্সিজেন দুটা আছে ইয়াতো অক্সিজেন দুটা আছে এটা তো থাকিল সন্তুলিত আছে এবার এই ক্ষেত্ৰত চোৱা এই ক্ষেত্ৰত কি আছে যে ইয়াত হাইড্রোজেন কেইটা আছে 4টা হাইড্রোজেন আছে আৰু এইফালে বিক্রিয়াজাত পদাৰ্থত কেইটা আছে হাইড্রোজেন দুটা আছে গতিকে আমাক হাইড্রোজেনক 4টা কৰিব লাগিব গতিকে ইয়াত 2 দিলো স্বৰ্গত 2 দিলো 2 2 4টা হাইড্রোজেন হল কিন্তু এইফালে অক্সিজেন কেইটা হৈ গল অক্সিজেন ইয়াত আছে দুটা ইয়াতো দুটা হৈ গল অক্সিজেন 4টা অক্সিজেন হৈ গল কিন্তু এইফালে দেখা গল দুটা অক্সিজেন আছে ইয়াতো 4টা অক্সিজেন কৰিব লাগিব হৈ গল এতিয়া দেখা এইফালে অক্সিজেন 4টা এইফালে অক্সিজেন 4টা এইফালে কার্বন এটা এইফালে কার্বন এটা এইফালে 4টা হাইড্রোজেন এইফালে 4টা হাইড্রোজেন হৈ গল সন্তুলন এইটো হল দহন এটা রাসায়নিক বিক্রিয়া মিথেন ইন্ধনৰ লগত বিক্রিয়া কৰি কার্বন ডাই অক্সাইড পানী বাষ্প তাপ শক্তি আৰু পোহৰ শক্তি উৎপাদন হয় এটা কথা মনত ৰাখিবা কার্বন যৌগবিলাক বিক্রিয়াৰ ফলত কার্বন ডাই অক্সাইড পানী বাষ্প আৰু শক্তি আৰু পোহৰ উৎপন্ন হয় কেতিয়াবা ইয়াত তোমাৰ কিতাপত যদিও দিয়া নাই তো জানি ৰাখি দিলে ভাল মই অলপ কৈ দিওঁ এই ধৰা মিথেন এই মিথেনত যদি অক্সিজেনের পরিমাণ কম হয় এই বিক্রিয়াটোত অক্সিজেনের পরিমাণ কি হ'ব কম পরিমাণৰ মিথেন এই অক্সিজেন পরিমাণ যদি কম পরিমাণৰ হয় কম পরিমাণৰ যদি অক্সিজেন হয় তেতিয়া কি হয় তেতিয়া ইয়াত কি অক্সিজেন পরিমাণ কার্বন মনোক্সাইড গঠন হয় ইয়াত দেখা বেশি পরিমাণৰ অক্সিজেন কার্বন ডাই অক্সাইড উৎপন্ন হৈছে যদি কম পরিমাণৰ অক্সিজেন হয় কার্বন মনোক্সাইড উৎপন্ন হয় আৰু পানীৰ বাষ্প আৰু তাপ আৰু কি তাপ শক্তি পোহৰ শক্তি যেটো আছে এটো একে উৎপন্ন হয় এইটো বুঝছে না আৰু যদি কম একদম যদি অক্সিজেনের পরিমাণ একদম কম মানে একদম মানে খুবই কম হয় যদি তেতিয়া কি হয় কার্বন উৎপন্ন হয় খালি কার্বন থাকে
এইটোৰ পৰা মই এইটোই ক'ব বিচাৰিছোঁ যে যদি অক্সিজেনৰ পৰিমাণ কম হয় তেতিয়া বেছি কার্বন ডাইঅক্সাইড উৎপন্ন কার্বনৰ এইটো হল একটা বিষাক্ত গ্যাস কার্বন মনোক্সাইড বৰ বিষাক্ত গ্যাস উৎপন্ন হ'ব পাৰে সেই কাৰণে তোমালোকে যেতিয়া ইন্ধন দহন হ'ব মনত ৰাখিবা বেছি পৰিমাণে অক্সিজেন তাত যোগান ধৰিব লাগিব কিছুমান উদাহৰণ দিছো তোমাৰ ঘৰত গ্যাসেদি ৰান্ধা বা কেৰাচিনৰ ষ্টভ যদি থাকে তে গ্যাসৰ চুলিটো যে আছে তার তলফালে দেখিবা য'ৰ পৰা গ্যাসটো ওলায় তার দুইফালে বিন্ধা আছে ফুটা আছে দেখিবা কিয় যে এই গ্যাসটোৰ লগত সেই ফুটা দি বায়ু যায় বায়ু মানে অক্সিজেন যায় এই গ্যাসটোৰ লগত ধৰা এনেকুৱা ইয়াত এটা দেখাই আছো অলপ ধৰা এইটো বার্নার আছে ইয়াত বিন্দা আছে বিন্দাৰ মাজেদি গ্যাস ওলায় নেগেল আছে আৰু ইয়াত পাইপ আছে দেখো এনেকুৱা পাইপ আছে এইফালে বিন্ধা দি কি হ'ব বায়ু যাব এইটো গ্যাসৰ তলত পাইপটো আছে আৰু ইয়াৰ ওপৰত এই ফুটা 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 এটা এনেকৈ বার্নারটো আছে এই দুটা যিমান বায়ু বেছিকৈ যাব এই বার্নাৰত যেটো ফ্লেম হ'ব ফ্লেমটো কি হ'ব একদম নীলা হ'ব তেতিয়া হল তাৰমানে সম্পূৰ্ণ দহন হৈছে নীলা হ'ব মনত ৰাখিবা তেতিয়া বেছি পৰিমাণে অক্সিজেন অৰ্থাৎ এই বেছি পৰিমাণে অক্সিজেন যাব লাগিব তেতিয়া সম্পূৰ্ণ জাৰণ হৈ এটো ধুনিয়া ফ্লেম আৰু বৰ বেছি শক্তি উৎপাদন কৰিব তেই হল দহনৰ দুটা মান দিলো ইয়াত আৰু দি আছো এটা ইয়াত তোমাৰ কিতাপতে দিয়া আছে যে কি ইথানল তোমাৰ ইটো কি আছিল CH3CH2OH OH টো কি এলকহলৰ কাৰ্যকাৰী মূলক CH3 CH2 আৰু OH টো হল এটো হল কাৰ্যকাৰী মূলক তোমালোকে আগতে কাৰ্যকাৰী মূলকৰ ভিডিওটো মই দিছিলো মনত আছে না এটো ভালকৈ পঢ়িবা কাৰ্যকাৰী মূলকটো বিৰাট ইম্পৰ্টেন্ট কিন্তু দেই এটো ভালকৈ শিকিব লাগিব কেনেকৈ হাইড্ৰোজেনক প্ৰতিস্থাপিত কৰি এটা কাৰ্যকাৰী মূলক বহে এই ৰিঅ্যাকশনবোৰ ভালকৈ মনত ৰাখিব লাগিব তে এইটো হল কি ইথেনৰ পৰা ইথেনত কি আছিল দুটা কাৰ্বন আৰু 6টা হাইড্ৰোজেন আছিল এই 6টা হাইড্ৰোজেনৰ ঠাইত হাইড্ৰোজেন কেইটা হৈ গৈছে 5টা হাইড্ৰোজেন হৈছে এটা হাইড্ৰোজেনক প্ৰতিস্থাপন কৰিছে কোনে এই এলকহল গ্ৰুপে এই এলকহল গ্ৰুপে এই হাইড্ৰোজেনটো সৰাই দি ইয়াত বহিছে এই কাৰণে ইয়াৰ নাম ইথেনৰ পৰা কি হৈছে ইথানল হৈ গৈছে এই ইথানলক আমি এতিয়া কি কৰিম দহন কৰিলে আমাৰ কি লাগিব অক্সিজেন লাগিব অক্সিজেন দিলো দহন হল এই দহনৰ প্ৰচুৰ পৰিমাণে অক্সিজেন দিয়াৰ ফলত আমাৰ কি হল উৎপাদন কাৰ্বন ডাই অক্সাইড আৰু কি হ'ব বাষ্প আৰু কি উৎপাদন হ'ব আমাৰ জানা আছে কি তাপ শক্তি আৰু পোহৰ শক্তি তাপ শক্তি আৰু পোহৰ শক্তি আমাৰ উৎপাদন হ'ব তো বুজাৰ চেষ্টা কৰিছা তোমালোকে সেই কাৰণে কেৰাচিনৰ ষ্টভ যদি থাকে কেৰাচিনৰ ষ্টভৰ তলত যে বিন্ধাবিলাক আছে সেইবিলাক যদি পৰিষ্কাৰ না থাকে
এই বিন্ধাবিলাক যদি চাফা নাথাকে তেনেহ'লে ফ্লেমটো ভাল নহ'ব, ফ্লেমটো হালধীয়া হ'ব। হালধীয়া হ'লে ইয়াৰ শক্তি কম। খুব ভালকৈ পৰিষ্কাৰ কৰি ৰাখিলে বেছি বায়ু অৰ্থাৎ বেছি অক্সিজেন যেতিয়া যাব তেতিয়া ধুনীয়া ফ্লেম, একদম নীলা ৰঙৰ ফ্লেম যিটো এইটো ওলিব আৰু তাত শক্তি প্ৰচুৰ পৰিমাণে সম্পূৰ্ণ দহন হ'ব আৰু শক্তি উৎপাদন হ'ব। নহ'লে হালধীয়া হ'ব আৰু ধোঁৱা হ'ব, এইটোৰ শক্তি কম উৎপাদন হ'ব। তো তোমালোকে দহনত মোটামুটিকৈ বুজি পালা না? দহনত বিক্ৰিয়াবিলাক ভালকৈ বুজি পালা না? এতিয়া তোমালোকক এটা কথা আগতে কৈছিলোঁ, সংপৃক্ত হাইড্ৰ'কাৰ্বন আৰু অসংপৃক্ত হাইড্ৰ'কাৰ্বন মনত আছে? সিঙ্গেল বন মানে এক বন্ধনী, দ্বিবন্ধনী আৰু ত্ৰিবন্ধনী আমি হাইড্ৰ'কাৰ্বন পাইছোঁ, হয় না? এক বন্ধনী, দ্বিবন্ধনী আৰু ত্ৰিবন্ধনী, সিঙ্গেল বন, ডাবল বন, ট্ৰিপল বন। এতিয়া সিঙ্গেল বনবিলাক যিবিলাক হাইড্ৰ'কাৰ্বনত কি থাকে, সিঙ্গেল বন থাকে, যেনেকুৱা মিথেন CH4, ইয়াৰ গঠনটো আমি চাম কি হ'ব। গঠনটো চালে কি হ'ব, প্ৰত্যেকটাতে হাইড্ৰজেন দিয়া, এটা দুটা তিনিটা চাৰিটা বন করছে, এটা সিঙ্গেল বন, এগুলো এক বন্ধনী, হয় না? তার পাছত দেখা ইথেন C2H6, এইটো দুটা কার্বন, প্রত্যেকটাতে হাইড্রোজেন লগাই দিয়া, কি হয়েছে, সব সিঙ্গেল বন। এতিয়া এই ইথেন এইটো কি, এইটো হ'ল মিথেন, এইটো কি, ইথেন। এতিয়া যদি এই দুটা হাইড্ৰজেন যদি ইয়াৰ পৰা নাইকিয়া হৈ যায় তেতিয়া কি হ'ব, চাৰিটা হাইড্ৰজেন যদি হয়, দেখা প্রত্যেকটা হাইড্রোজেন লগোৱা আৰু ইয়াত দুটা হাইড্রোজেন, এই লাষ্টত দুটা হাইড্রোজেন নাইকিয়া হ'লে এই দুটা মিলি এটা ডাবল বন্ধনী কৰিব ইয়াত। তেতিয়া এইটো কি হ'ব, এইটোৰ নাম কি হ'ব, ইথিন, ইথিন। এজন কি হ'ব, ইথিন। ইথেনৰ পৰা ইথিন হৈ গ'ল। আৰু যদি ইয়াৰ আৰু দুটা নাইকিয়া হৈ যায়, আৰু ওপৰত দুটা যদি নাইকিয়া হৈ যায় তেতিয়া কি হ'ব, C2H2, অর্থাৎ তেনেহ'লে এই ওপৰত দুটা হাইড্ৰজেন যে আছিল, এটা বন্ধনী কৰিল, মাজত এটা বন্ধনী আৰু তলত দুটা আগৰ বন্ধনী, ইয়াত দুই বন্ধনী আছিল, ইয়াত আহি ত্ৰিবন্ধনী হ'ল। তো কি হ'ব, ইথাইন। এইটো কি হ'ব, ইথাইন হৈছে, ইথাইন। তেনেহ'লে ইথেন, আমি কি পালোঁ, ইথেন, ইথিন, ইথাইন। এতিয়া এই এক বন্ধনী যিবিলাক হাইড্ৰ'কাৰ্বন আছে এইবিলাকক কোৱা হয় সংপৃক্ত হাইড্ৰ'কাৰ্বন। এক বন্ধনী থকাবিলাকক কি কোৱা হয়, সংপৃক্ত হাইড্ৰ'কাৰ্বন। সংপৃক্ত হাইড্রোকার্বন। আৰু দ্বিবন্ধনী বা ত্ৰিবন্ধনী যদি থাকে
তাক কি হয় অসংপৃক্ত তাক কি হ'ব অসংপৃক্ত হাইড্ৰ'কাৰ্বন অসংপৃক্ত হাইড্ৰ'কাৰ্বন যিবিলাক দ্বিবন্ধনী বা ত্ৰিবন্ধনী যদি থাকে আর এটা কি সিঙ্গেল বন্ড হলে সংপৃক্ত হাইড্রোকার্বন আর দ্বিবন্ধনী ত্রিবন্ধনী হলে অসংপৃক্ত হাইড্রোকার্বন মনত রাখিবা সংপৃক্ত হাইড্রোকার্বন যদি দহন হয় তেতিয়া একদম ধুনীয়া অমলিন নীলা শিখা উৎপন্ন হয় একদম নীলা শিখা উৎপাদন হ'ব আৰু তাপ শক্তি আৰু পোহৰ শক্তি তাপ শক্তি বেছি উৎপাদন হ'ব আৰু যদি অসংপৃক্ত হাইড্ৰজেনৰ দহন হয় তেতিয়া কি হ'ব ধোঁৱাযুক্ত কলা ধোঁৱাযুক্ত হালধীয়া শিখা উৎপাদন হ'ব ফ্লেমটো কি হ'ব হালধীয়া হ'ব ধোঁৱাযুক্ত হ'ব আৰু তাৰ ওপৰত যদি কোনো দণ্ড ৰাখা বা ৰান্ধাৰ টাইমত যেটো কেৰাহী যি দিয়া তাৰ তলত এলান্দু সৃষ্টি হ'ব কলা হ'ব এলান্দু সৃষ্টি হ'ব আৰু গেছত যেতিয়া ৰান্ধিবা তেতিয়া যদি ফ্লেমটো যদি ভাল থাকে শিখা যদি ভাল থাকে নীলা শিখা যদি হয় তেতিয়া তাত কেৰাহীৰ তলত ইমান এলান্দু সৃষ্টি নহ'ব এলান্দু বুজি না কলা পৰে নহয় এইটোই বুজাইছে বুজিছে না এইবিলাক নপৰিব বায়ু মানে যদি অবশ্য বায়ুৰ পৰিসীমিত যোগানৰ ফলত সংপৃক্ত হাইড্ৰ'কাৰ্বনৰ কি হয় অসম্পূৰ্ণ দহন ঘটি এলান্দু শিখা উৎপন্ন হ'ব পাৰে ধৰা সংপৃক্ত হাইড্ৰ'কাৰ্বনে তুমি দহন কৰিছা কিন্তু তাত প্ৰচুৰ পৰিমাণে বায়ু পোৱা নাই বায়ু কম হৈছে অৰ্থাৎ অক্সিজেন কম হৈছে তোমালোকে আগতে মই কৈছিলো যে অক্সিজেন কম হলে কি হ'ব তেতিয়াও এলান্দু হ'ব পাৰে কলা পৰিব পাৰে মনত ৰাখিবা এইটো তোমালোকৰ ঘৰত যিবিলাক কেৰাচিনৰ ষ্টভ আৰু এই বায়ু সোমাব পৰা যে বিন্দাবিলাকৰ কথা ক'লো এইবিলাক যদি পৰিষ্কাৰ নাথাকে সাফ না হয় তেতিয়াও এটুত কি হ'ব পাৰে এলান্দু সৃষ্টি হ'ব পাৰে সম্পূৰ্ণ দহন হ'ব নোৱাৰে ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা পাত্ৰত তলিত এলান্দুবিলাক তোমালোকে দেখিছাই এইবিলাকে ক'লো এতিয়া কথা হ'ল কয়লা বা পেট্ৰলিয়াম ইন্ধনত কিছু পৰিমাণে নাইট্ৰজেন আৰু সালফাৰ থাকে কি থাকে নাইট্ৰজেন আৰু সালফাৰ থাকে এই যে যিবিলাক আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ কয়লা হওক পেট্ৰলিয়াম হওক যি তাত কি থাকে কিছু পৰিমাণে নাইট্ৰজেন আৰু সালফাৰ কি থাকে নাইট্ৰজেন সালফাৰ মনত ৰাখিবা সিহঁতৰ এই নাইট্ৰজেন আৰু সালফাৰ থাকাৰ ফলত এই দহনৰ ফলত কি হয় সালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইড উৎপন্ন হয় এইবোৰ হ'ল পৰিবেশৰ প্ৰদূষক পৰিবেশ যে দূষিত হয় পৰিবেশ যে বেয়া হয় এই সালফাৰ অক্সাইড থাকে নাইট্ৰজেন অক্সাইড থাকে এইবিলাকৰ কাৰণে এইবিলাক হয় পৰিবেশটো বেছি দূষিত হয় এনেতো কাৰ্বন ডাই অক্সাইড আছে তাৰ লগতে এইবিলাক থকাৰ ফলত পৰিবেশটো বৰ দূষিত হয় মনত ৰাখিবা পদাৰ্থৰ দহনত শিখা উৎপন্ন হয় বা নহয় কিয় ইয়াৰ তো বিষয়ে অলপ তো জানিলাই তথাপিও ইয়াত তোমালোকক বেছিকৈ জনাৰ কাৰণে কিতাপত দিয়া আছে পঢ়িবা মই অলপ কৈ দিছোঁ কয়লা বা কাঠ পোৰা দেখিছা তোমালোকে নিশ্চয় দেখিছা ওপৰত তাৰ ওপৰত তোমালোকে মোমবাতি জ্বলোৱা দেখিছা এলপিজি গেছৰ বাৰ্নাৰ জ্বলোৱা এলপিজি গেছ যেটো এটো হল বিউটেন ইয়াৰ ইন্ধনৰ মূল হল বিউটেনটো তোমালোকে জানা না বিউটেনটো লিখিব পাৰিবা না কি আছিল বিউটেন সি চাৰিটা কাৰ্বন কেইটা কাৰ্বন চাৰিটা কাৰ্বন বিউটেনৰ আৰু প্ৰত্যেকৰ লগত কি থাকিব হাইড্ৰজেন থাকিব
পাইছা হাইড্ৰজেন লগাই দি আছা প্ৰত্যেকৰ লগত সিঙ্গেল বন্ড তে 10টা ইয়াত কিমান 10টা হাইড্ৰজেন এটা হল বিউটেন এইটো হল মূল তোমালোকৰ এলপিজি গেছৰ এলপিজি গেছৰ এইটো হল মূল উপাদান এইটো হল মূল উপাদান বিউটেন এইটো বিউটেনৰ জ্বলনৰ ফলত কি উৎপন্ন হয় তাপ শক্তি উৎপাদন হয় পোহৰো কিছু পৰিমাণে হয় ঠিক আছে দেখা তোমালোকৰ কিতাপত এই হালধীয়া অংশটো ভালকৈ পঢ়িবা ইয়াত দিয়া আছে কয়লা আৰু পেট্ৰলিয়াম উৎপত্তি কেনেকৈ এটা ভালকৈ পঢ়িবা এই দুটা পঢ়িলে এটা বুজিবা পদাৰ্থ দহনত শিখা উৎপন্ন হয় আৰু নহয় কিবা আৰু এইটো তে তোমালোকে ইয়াত দহনৰ যেটো ৰাসায়নিক বিক্ৰিয়াবিলাক মোটামুটি শিকিলা আজি যদিও কাৰেন্ট নাই সেইকাৰণে ভালকৈ বনাব পৰা নাই তোমালোকে বুজাৰ চেষ্টা কৰিবা কিতাপটো পঢ়া নেক্সটত মই পাৰিলে অহাকালি নেক্সট ৰাসায়নিক বিক্ৰিয়াবিলাক শিকাম ভিডিওটো অলপ ভালকৈ দেখিবা দেখি বুজাৰ চেষ্টা কৰিবা আজি মানে থাক আজি তো এইটো ঝড় আহিছে বৰষুণৰ কাৰণে বাহিৰত না যাবা অধ্যয়ন কৰা আৰু আগৰ উত্তৰবিলাকে বহুতে দিয়া নাই বুজিছা না অলপ দিবা আৰু তাত ৰোল নং আৰু নামটো দিবা দেই খাতাত লিখি ৰোল নং আৰু নামটো দিবা থ্যাংক ইউ